মই ভিডিঅ'টো কৈ 1 মিনিট। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ গাঁৱৰে আই মাতৃসকল হোলীৰ সময়ত মোৰ বাগানত আহিছে, খানাৰ বজাৰ কৰিব আহিছে আৰু মোৰ বাগানখন কেনেদৰে কৰিছোঁ সেইখিনি চাব। আৰু মই তাৰে মাজতে শিক্ষয়িত্ৰী দেৱজনী কলিতাক মানে মোৰ খেতিখন দেখি কেনেকুৱা অনুভৱ হ'ল তেখেতক দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ কৃষ্ণ। আজি ভালে লাগিছে আমাৰ গাঁৱৰ উদীয়মান ডেকা ল'ৰা ৰমেন কলিতাই, যদিও তেওঁ চাকৰি ব্যৱসায় কৰা চাকৰি নাই, তথাপিতো তেওঁ ব্যৱসায় সূত্ৰে ব্যৱসায় কৰিয়ে তেওঁৰ জীৱন নিৰ্বাহ কৰিব বিচাৰিছে। আৰু তেওঁ এনেকুৱা এখন ব্যৱসায় কৰিছে যিখন ব্যৱসায় কৰি তেওঁ নিজৰ পৰিয়ালটোক পোহপাল দিবৰ কাৰণে চেষ্টা কৰিছে আৰু তেওঁ বহুত উপকৃত হৈছে। আৰু আমাৰো আজি আহি বহুত ভাল লাগিছে। তেওঁ যিটো ছিষ্টেমত ব্যৱহাৰ কৰিছে, আমি বজাৰৰ পৰা যিবিলাক শাক পাচলি খাওঁ সেইবিলাক আচলতে আমি খাব পৰা বিধৰ নহয়, কিন্তু তেওঁৰ বাগানত আহি আজি আমি দেখা পালোঁ যে তেওঁ মানে জৈৱ সাৰ ব্যৱহাৰ কৰি তেওঁৰ এই শাক পাচলিখিনি কৰিছে আৰু তেওঁ উৎকৃষ্ট মানৰ শাক চব্জি আমাক যোগান ধৰিব পাৰিছে। তাৰ বাবে আমি যথেষ্ট লাভান্বিত হৈছোঁ আৰু তেওঁ লাভান্বিত হ'ব আৰু ৰাইজৰো যথেষ্ট উপকাৰ হ'ব। আৰু গাঁৱৰ উদীয়মান এই ডেকা ল'ৰা ৰমেন কলিতাই যাতে ভৱিষ্যতে এনেধৰণে আৰু ৰাইজৰ উপকাৰ কৰিব পাৰে শাক চব্জিৰ খেতি কৰি, আৰু ৰাইজক তেওঁ ইয়াৰ দ্বাৰাই ডেকা ল'ৰা আমাৰ যিখিনি ল'ৰা চামৰ চাকৰি বাকৰি নাই তেওঁলোকেও যেন এনেকৈ যাতে সংস্থাপন কৰিব পাৰে, শাক পাচলিৰে যেন তেওঁ এখন ধুনীয়া নিজৰ পৰিয়ালটো পোহপাল দিব পাৰে, তাৰ বাবে মই তেওঁক শুভেচ্ছা জনাইছোঁ। আৰু তেওঁ আমাৰ ডেকা ল'ৰাখিনিৰ যেন প্ৰেৰণা হয়, ডেকা ল'ৰাখিনি প্ৰেৰণা হওক আৰু সেই উৎসাহেৰে তেওঁক আমি উৎসাহিত কৰিবৰ কাৰণে আজি আমি তেওঁৰ বাগান পৰিদৰ্শন কৰিছোঁ। আৰু আজি আমি খানাৰ কাৰণে তেওঁৰ বাগানৰ পৰাই যথেষ্টখিনি শাক চব্জি বজাৰ কৰিছোঁ। আমাৰ মাজত আছে মানে অসম বিখ্যাত পাঠক বাণী পাঠক, তেখেতে যোগাযোগ কৰিছে, তেখেতকো দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আমি শাক পাচলি চব্জি কৰিছে মানে সুস্বাস্থ্যৰ অধিকাৰ হৈ থাকক, আমি চব জৈৱিক সাৰেৰে কৰিছোঁ, আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লগতে বাণী পাঠক সন্মানীয় পাঠক দেৱক দুই এষাৰ কথা ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। আমাৰ গাঁৱৰে ৰমেন কলিতাৰ যি খেতি দ্বাৰা আমি আহিছোঁ যথেষ্ট ভাল লাগিছে আৰু জৈৱিক সাৰেৰে মানে আটাইখিনি খেতি ইয়াতে প্ৰস্তুত কৰিছে। আমি আজি হোলী দি আমাৰ আই মাতৃ সমস্ত আহিছে, কালি খানা খাব, গতিকে খানাৰ কাৰণে তেওঁলোকে চব্জি কিনাৰ কাৰণে ইয়াত আহিছে। আৰু ৰমেন কলিতাক ধন্যবাদ জনাইছোঁ। গাঁৱৰ ল'ৰা এটা মানে খেতিডৰা কৰি যেনেকৈ মানে নিজকে লাভান্বিত কৰিছে, সেইটো সঁচাই আমি আনন্দত আপ্লুত হৈছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে, এনেকৈ আগুৱাই যাওক। কৃষ্ণ। ধন্যবাদ। আজি মানে সকলোকে লগ পাই হোলীৰ সময়ত মানে হোলীৰ শুভেচ্ছাও জনাইছোঁ। অনাগত দিনত সকলোৱে এনেদৰে সহায় সহযোগিতা আগবঢ়াব আৰু এখেতসকলৰ দিহা পৰামৰ্শ লৈ হাতত লৈ আমি আগবাঢ়ি যাম আৰু ভাল খাদ্য যোগান ধৰিবলৈ চেষ্টা কৰিম। আৰু মোৰ লগতে মানে যিসকল নিবনুৱা আছে তেওঁলোকে নিজৰ পৈতৃক সম্পত্তিতে খেতি কৰি এনেদৰে মানে জীৱন নিৰ্বাহ কৰিব পাৰিব। আৰু অকলকে এইখিনিয়ে নহয়, আৰু অন্য ধৰণৰ আমাৰ খেতি আছে, আমি পিছত দেখুৱাম। সকলোকে মোৰ বাগানলৈ অহাৰ কাৰণে স্বাগতম জনাইছোঁ। ধন্যবাদ।